নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আছাম ষ্টাডি ইনফো। আজি তোমালোকৰ বায়'লজিৰ যোনটো ছেকেণ্ড চেপ্টাৰ আছে হিউমেন ৰিপ্ৰডাকশ্যন, তাৰ যিমানবোৰ PIQ আছে 15ৰ পৰা 25লৈকে 100% কমন কুৱেশ্যন তোমালোকৰ 2026ৰ কাৰণে আজি লৈ আহিছোঁ। 15ৰ পৰা যিমানবোৰ কুৱেশ্যন আছে আমি গোটেইখিনি আজি আলোচনা কৰিম। শেষলৈকে তোমালোকে ভিডিঅ'টো ঠিকে থাকিবা আৰু 1 নম্বৰৰ কুৱেশ্যন আৰু মিছ নহয় বুলি মই তোমালোকক লিখি দিছোঁ। চ' ব'লা ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো। প্ৰথমটো কুৱেশ্যন, হোৱাট ইজ গেমিটোজেনেচিছ? গেমিটোজেনেচিছ মানে কি? কুৱেশ্যনটো বহুবাৰ আহিছে। ফৰ্মেশ্যন অফ গেমিটছ, ঠিক আছে। ফৰ্মেশ্যন অফ গেমিটছ, মেল গেমিটছ, ফিমেল গেমিটছ যিকোনো হ'ব পাৰে। মেল গেমিটছৰ নাম কি? স্পাৰ্মছ, ফিমেল গেমিটছ অভাম। ফ্ৰম জাৰ্ম চেলছ, ঠিক আছে। ফ্ৰম জাৰ্ম চেলছ ইজ কল্ড গেমিটোজেনেচিছ, ঠিক আছে। ফৰ্মেশ্যন অফ গেমিটছ মানে হ'ল গেমিটোজেনেচিছ। ভালকৈ মনত ৰাখিবা। ছেকেণ্ড কুৱেশ্যন, নেম দ্য মেল এচৰি গ্লেণ্ডছ। মেল এচৰি গ্লেণ্ডৰ কি নামটো কি? এচৰি গ্লেণ্ড তোমালোকে জানা নিশ্চয়, বহুকেইটা আছে, তাৰে 3টা তোমালোকে দেখিলে 3 মাৰ্কছ পাবা ইয়াত। চেমাইনেল ভেচিকেল, প্ৰষ্টেট গ্লেণ্ড, বাল্বোৰেথ্ৰেল গ্লেণ্ড, আৰু 1 নম্বৰে আহিলে যিকোনো এটা লিখি দিবা। চেমাইনেল ভেচিকেল, প্ৰষ্টেট গ্লেণ্ড, বাল্বোৰেথ্ৰেল গ্লেণ্ডছ। অ'কে, নেক্সট তোমালোকৰ 2016ৰ কাৰণে যিবোৰ কুৱেশ্যন আহিছিলে সেইবোৰ চাবা ভালদৰে। ৱেৰ ডাজ ফাৰ্টিলাইজেশ্যন অকাৰ? ফাৰ্টিলাইজেশ্যন মানে ক'ত হয় মানুহৰ দেহৰ? তোমালোকে নিশ্চয় জানা, তোমালোকে যোনটো ডায়েগ্ৰাম পঢ়ি আহিছিলা, ঠিক আছে। চ' সেই ডায়েগ্ৰামত কি দিয়া আছিলে? যোনটো তোমাৰ ইয়াত আছিলে এম্পুলাৰী ৰিজন। চ' সেই এম্পুলাৰী ৰিজন, এম্পুলাৰী এস্থেমিক যোনটো ৰিজন আছিলে, জাংচন অফ ফেলোপিয়ান টিউব, ফেলোপিয়ান টিউবত কিন্তু নহয়। সেই যোনটো জাংচন, এই যোনটো কাৰ্ভ থাকে, সেই কাৰ্ভত কি হয় তোমালোকৰ ফাৰ্টিলাইজেশ্যনটো অকাৰ হয়। তো ভালদৰে মনত ৰাখিবা, এম্পুলাৰী এস্থেমিক ৰিজন যোনটো আছে জাংচন, তাত ফাৰ্টিলাইজেশ্যনটো অকাৰ হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ এক্ৰ'জম? এক্ৰ'জম মানে কি চাবা, তোমালোকৰ মেইলৰ কিছুমান তোমালোকে মেইল যোনটো স্পাৰ্মৰ ষ্ট্ৰাকচাৰ তোমালোকে আঁকা হয়। চ' সেই যোনটো স্পাৰ্মৰ ষ্ট্ৰাকচাৰটো আঁকা, তাৰ ওপৰত এটা কিন্তু কাভাৰ থাকে, কাৰণ চাবা বহুতো এচিডিটি থাকে ভেজাইনত, তো বহুতো সেই এচিডিটিখিনি পাছ হ'বলৈ যোনটো তোমাৰ এটা যাতে স্পাৰ্ম যোনবোৰ থাকে যাতে মৃত্যু নহয়, সেই তাৰ কাৰণে এটা কেপ লাইক ষ্ট্ৰাকচাৰ থাকে, তাকে আমি এক্ৰ'জম বুলি ক'ম। চ' এনচাৰটো কি হ'ব? কেপ লাইক ষ্ট্ৰাকচাৰ এট এণ্টেৰিয়ৰ এণ্ড অফ স্পাৰ্ম কণ্টেইনিং হাইড্ৰলাইটিক এনজাইম। এই হাইড্ৰলাইটিক যোনটো এনজাইম থাকে, সি কি কৰে? এচিডিটিটো কমাই দিয়ে। তো আৰু এনাৰ্জি কোনে দিয়ে? মাইট্ৰকণ্ড্ৰিয়াই। নিশ্চয় তোমালোকে জানা। সেই তাৰ ষ্ট্ৰাকচাৰটো কিন্তু এই যোনটো তোমালোকৰ স্পাৰ্মৰ ষ্ট্ৰাকচাৰ আছে, এইটো ভালদৰে চাবা, এবাৰ অহাৰ চান্সটো বহুত বেছি, ঠিক আছে। তো নেক্সট কুৱেশ্যন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 17ত আহিছিলে, চাবা, ডিফাইন ইমপ্লান্টেশ্যন। ইমপ্লান্টেশ্যন মানে কি? ইমপ্লান্টেশ্যন মানে বেচিকেলি হৈছে তোমালোকৰ মাদাৰ ভিতৰত মানে বেবীটো বা অবামটো ডাঙৰ হয়, এটেচমেণ্ট হয়, ভিতৰৰ যোনটো ছাল আছে আমাৰ মাকৰ জৰায়ুৰ, তো সেইটো নাম কি কয়? এণ্ডোমেট্ৰিয়াম। সেই এণ্ডোমেট্ৰিয়ামৰ লগত যোনটো তোমাৰ ব্লাষ্ট'চিষ্টৰ এটেইষ্ট হয়, ব্লাষ্ট'চিষ্ট মানে কি আছিলে? বাচ্চাটো যোনটো তোমাৰ ডাঙৰ হৈ পেলাই তাক ব্লাষ্ট'চিষ্ট কয়। এটা চেল যেতিয়া উপস্থিত হয় এটা পৰ্যায়ত, তাক আমি ব্লাষ্ট'চিষ্ট বুলি কওঁ। তো এনচাৰটো কি লিখিবা? এটেচমেণ্ট অফ ব্লাষ্ট'চিষ্ট টু ইউটেৰাইন এণ্ডোমেট্ৰিয়াম। তো ইউটেৰাইন মানে কি? জৰায়ুৰ যোনটো এণ্ডোমেট্ৰিয়াম ভিতৰৰ অংশত এটেচ হৈ যায়, লাগি ধৰে, তাকে ইমপ্লান্টেশ্যন বুলি কয়, ঠিক আছে। চ' নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, নেম হৰমন মেইনটেইনিং কৰ্পাছ লিউটিয়াম। নেম হৰমন মেইনটেইনিং কৰ্পাছ লিউটিয়াম, এইটো বহুবাৰ আহিছে, তোমালোকে PIQবোৰ চাবা, বহুবাৰ আহিছে। তো ভালদৰে এইবাৰ চাই যাবা, এইবাৰ অহাৰ চান্স মেক্সিমাম। LH হৰমন বুলি আমি শ্বৰ্টত কওঁ, তাৰ মেইন ফুল ফৰ্ম হয় লিউটিনাইজিং হৰমন, ঠিক আছে। লিউটিনাইজিং হৰমন ভালদৰে চাই যাবা, বহুবাৰ আহিছে, মই কৈ দিলোঁ। নেক্সট কুৱেশ্যন 18ত আহিছিলে, কি চাবা, হোৱাট ইজ স্পাৰ্মিঅজেনেচিছ? স্পাৰ্মিঅজেনেচিছ কয়, ঠিক আছে। তো স্পাৰ্মিঅজেনেচিছ মানে কি? ট্ৰান্সফৰ্মেশ্যন অফ স্পাৰ্মেটিডছ ইনটু স্পাৰ্মেটজোৱা। আমি জানো যে স্পাৰ্ম যোনটো বনাৰ প্ৰচেছটো থাকে, স্পাৰ্ম যোনটো বনে, ফাৰ্ষ্টত সি স্পাৰ্মেটিডছ থাকে, তাৰপিছত ই স্পাৰ্মেটজোৱালৈ কনভাৰ্ট হয়, আৰু এই স্পাৰ্মেটজোৱাটোকে আমি স্পাৰ্ম বুলি শ্বৰ্ট ফৰ্মত কওঁ, ঠিক আছে। চ' সেই যোনটো প্ৰচেছ, ট্ৰান্সফৰ্মেশ্যন অফ স্পাৰ্মেটিডছ ইনটু স্পাৰ্মেটজোৱা, এইটো স্পাৰ্মিঅজেনেচিছ। স্পাৰ্মেটজেনেচিছ নহয়, স্পাৰ্মিঅজেনেচিছ বুলি কয়, ভালদৰে চাবা, ঠিক আছে। চ' নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন, নাম্বাৰ অফ স্পাৰ্মছ ৰিকুৱাৰ্ড টু ফাৰ্টিলাইজ ওৱান অভাম। এটা অভাম ফাৰ্টিলাইজ কৰিবলৈ কেইটা মানে স্পাৰ্মৰ প্ৰয়োজন? আমি জানো মানুহৰ ক্ষেত্ৰত কিন্তু কি হয়, এটা স্পাৰ্ম এটা অভামৰ লগত কি হয়? ফাৰ্টিলাইজ কৰে। প্ৰথম যোনটো স্পাৰ্ম থাকে সি তোমাৰ ফাৰ্টিলাইজটো কৰিবলৈ সক্ষম হয়। তো এইটো কি হ'ব? 1 হ'ব অভিয়াছলি, আৰু ই পলিস্পাৰ্মি প্ৰিভেণ্ট কৰে, মানে বহু ফাৰ্টিলাইজেশ্যন যোনটো আছে স্পাৰ্মি, সেইটো প্ৰিভেণ্ট কৰে। সি একেবাৰে মাত্ৰ এটাৰ লগতে ফাৰ্টিলাইজেশ্যন হয়, আৰু যোনটো প্ৰথমটো যোনটো স্পাৰ্ম থাকে তাৰ লগত, মনত থাকিব ভালদৰে। 19ত কি আহিছিলে চাবা,
হোৱাট ইজ কলেষ্ট্ৰাম? কলেষ্ট্ৰাম মানে কি চাবা, এটা বাচ্ছা যোনটো বেবীৰ জন্ম হয় তাৰ প্ৰথমটো সি গাখীৰ যোনটো পান কৰে, যোনটো ফাৰ্ষ্ট মিল্ক যোনটো তৈয়াৰ হয়, তাত কি থাকে, বহুত এণ্টিবায়'টিক্স থাকে যোনটো বাচ্ছাৰ কাৰণে বহুতেই এটা উপকাৰী আৰু অমৃতৰ সমান বুলি আমাৰ বেদতো লিখা আছে। তাক আমি কি ক'ম? কলেষ্ট্ৰাম বুলি ক'ম। এনচাৰটো চাবা, ফাৰ্ষ্ট মিল্ক ৰিচ ইন এণ্টিবায়'টিক্স, এণ্টিবডিজ। তো এণ্টিবডিৰে পৰিপূৰ্ণ, মানে সেই গাখীৰটো খোৱাৰ পিছত সি বিভিন্ন বেমাৰৰ পৰা বাচিবলৈ সক্ষম। সেই প্ৰথমটো গাখীৰক কি বুলি কোৱা হয়? কলেষ্ট্ৰামটো। ভালদৰে চাবা, এইবাৰ প্ৰি ফাইনেলত তোমালোকৰ বহুততে আহিছে মই জানো। নেক্সট কুৱেশ্যন, চাইট অফ ফেটেল হাৰ্টবিট ফাৰ্ষ্ট ডিটেক্টেড। প্ৰথমটো যে আমাৰ বেবী যেতিয়া জন্ম হৈ থাকে মাকৰ ইটাৰাইনত, তো সেই সময়ত প্ৰথমটো হাৰ্টবিট কেতিয়া আমি ডিটেক্ট কৰোঁ, আমি লক্ষণটো গম পাম, বা তাৰ যে বাচ্ছাটোৰ যে হাৰ্টবিট চলি আছে সেইটো আমি কেতিয়া গম পাম। আৰু সেই সময়তে বাচ্ছাটোৰ যদি কেতিয়াবা ভগৱান নকৰক ফিটেল হৈ যায়, মানে ডেথ হৈ যায়, ফিটেল ডেথ বুলি কয়, চ' সেইটো আমি ডিটেক্ট এই প্ৰচেছৰ দ্বাৰাই কৰোঁ, তেতিয়া মানে হাৰ্টবিটটো শুনিবলৈ নোপোৱা নাযায়। চ' চাবা কি হয়, 6th উইক অফ প্ৰেগনেঞ্চি, তো গৰ্ভৱতী হোৱাৰ 6 নম্বৰ যোনটো সপ্তাহ থাকে সেই সময়ত আমি ডিটেক্ট কৰিব পাৰোঁ। টেলিস্কোপ যদি আমাৰ শৰীৰত লগাই দিয়ে মহিলাজনৰ গৰাকীক, চ' সেই সময়ত আমি দুটা হাৰ্টবিট শুনিবলৈ পাওঁ, আৰু এটা হয় যোনজনী প্ৰেগনেণ্ট ওমেন থাকে, আৰু আনটো হয় ফেটেল বেবিৰ। তো ভালদৰে তোমালোকে এই কুৱেশ্যনটো চাবা, ঠিক আছে। চ' নেক্সট কুৱেশ্যন 2020 আহিছিলে, ডিফাইন পাৰ্চুৰেশ্যন। পাৰ্চুৰেশ্যন মানে খুবেই আনন্দময়ী, খুবেই এটা আনন্দৰ এইটো প্ৰচেছ হয়। কি হয়? প্ৰচেছ অফ ডেলিভাৰী অফ ইয়ং ওৱান, বা মই যেতিয়া লিখিছিলোঁ মই শ্বৰ্টত লিখিছিলোঁ ডেলিভাৰী অফ দ্য বেবী। কাৰেক্ট, 1 মাৰ্কৰ কাৰণে ইজ এনাফ, মনত ৰাখিবা ভালদৰে, ঠিক আছে। ৰোল অফ HCG হৰমন। HCG হৰমনৰ ৰোল কি? HCG হৰমনৰ ফুল ফৰ্মটো আহে কিন্তু দেই, এই HCGৰ ফুল ফৰ্মটো আহে হিউমেন কৰিয়নিক গনাডোট্ৰফিন, মনত ৰাখিবা, হিউমেন কৰিয়নিক গনাডোট্ৰফিন। চ' ইয়াৰ ৰোলটো কি? মেইনটেইনিং কৰ্পাছ লিটিয়াম ডিউৰিং আৰ্লি প্ৰেগনেঞ্চি। এইটো ভালদৰে তোমালোকে লিখি আহিলে 1 মাৰ্ক পাবা। মেইনটেইনিং কৰ্পাছ লিটিয়াম যোন থাকে তো ডিউৰিং আৰ্লি প্ৰেগনেঞ্চি, ভালদৰে মনত ৰাখিবা। এতিয়া চাবা, তোমালোকৰ কাৰণে এটি এডভাইচ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আছাম ষ্টাডি ইনফৰ তৰফৰ পৰা তোমালোকৰ HS ফাইনেলত অহাকৈ মষ্ট ইম্পৰ্টেণ্ট যিবোৰ কুৱেশ্যন আছে 100% কমন পেলাবলৈ আমি কিছুমান ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছোঁ। অল ছাবজেক্টৰ ব্লু প্ৰিণ্ট ইয়াত পাবা। স্ক্ৰীনত যোনটো আমি নাম্বাৰ দিছোঁ তাত তোমালোকে কণ্টেক্ট কৰা, 6001827439 কণ্টেক্ট কৰা, আৰু 79 পাৰ ছাবজেক্ট তোমালোকে অনলি 79 যদি তোমালোকে পে' কৰা লগে লগে পাবা। আৰু 3টা ছাবজেক্টৰ 199, আৰু অল ছাবজেক্টৰ যদি তোমালোকে কম্বো পেক বাই কৰা PDF, তেনেহ'লে 399 তোমালোকে লাভ কৰিবা। তো কুইক তোমালোকে এতিয়াই হোৱাটছএপত যোৱা আৰু মেছেজ কৰা ব্লু প্ৰিণ্ট, লগে লগে তোমালোকে PDFটো লাভ কৰিবা। আৰু মই কৈছোঁ তোমালোকে PDFটো লোৱাৰ পিছত খুবেই এটা ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰিবা। ইংলিছ, আছামিছ আৰু বিভিন্ন ধৰণৰ যিমান তোমালোকৰ ছাবজেক্ট আছে, তো এতিয়াই গৈ পেলাই তোমালোকে মেছেজটো কৰা, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি পুনৰ ঘূৰি আহিছোঁ তোমালোকৰ চেপ্টাৰলৈ। 2021ত যোনটো তোমালোকৰ কুৱেশ্যন আহিছিলে, কি আহিছিলে? হোৱাট ইজ গ্ৰেফিয়ান ফলিকল? তো গ্ৰেফিয়ান ফলিকল মানে কি তোমালোকৰ কুৱেশ্যন আহিছিলে। এইবোৰ কুৱেশ্যন 1 বা 2 মাৰ্কৰ কাৰণে দিয়ে। গ্ৰেফিয়ান ফলিকল মানে কি? মেচিয়ৰ অভাৰিয়ান ফলিকল কণ্টেইনিং অভাম। তো মানে কৈছে চোৱা, যোনটো তোমালোকৰ অভাৰিয়ান ফলিকল থাকে, আমি জানো যে অভামত কিছুমান অভাৰিয়ান ফলিকল থাকে, যোনটো তোমাৰ প্ৰত্যেক মাহে মাহে এটা ওলায়। সেই যোনটো ফলিকল থাকে সেইটো মেচিয়ৰ হয় এটা সময়ত। তো সেই মেচিয়ৰ হোৱা ফলিকলটোকে আমি গ্ৰেফিয়ান ফলিকল বুলি কওঁ। তোমালোকে মনত ৰাখিবা, মেচিয়ৰ অভাৰিয়ান ফলিকল কণ্টেইনিং অভাম। ক্লিয়াৰ? তোমাৰ অভাৰিয়ান ফলিকলটো মেচিয়ৰ হ'লে সেইটোকে আমি গ্ৰেফিয়ান ফলিকল বুলি কওঁ। ক্লিয়াৰ? ত' নেক্সট কুৱেশ্যন ইজ হুইচ চেল নাৰিছ ডেভেলপিং স্পাৰ্মছ। হুইচ চেলছ নাৰিছ ডেভেলপিং স্পাৰ্ম, মানে স্পাৰ্মক কোনে এটা নাৰিছমেণ্ট প্ৰভাইড কৰে বা এটা কোমলতা প্ৰভাইড কৰে? কোনে কৰে? চাৰ্কুলেট চেলছ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুবাৰ একদমত আহিছে, এইটো ভালদৰে চাই যাবা, ঠিক আছে। ত' নাৰিছমেণ্ট প্ৰভাইড কৰে স্পাৰ্মক কোনে? চাৰ্কুলেট চেল, মনত ৰাখিবা। 2022ত আহিছিলে, কি আহিছিলে? হিউমেন ৰিপ্ৰডাকশ্যন তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিছিলে। নেইম ইনাৰ মোষ্ট লেয়াৰ অফ ইউটাৰাছ। তোমালোকে অলৰেডি এইটো পাই আহিছে, কিন্তু ইনাৰ মোষ্ট ইউটাৰাইনিং তোমাৰ ইউটাৰাছৰ যোনটো ইনাৰ মোষ্ট যোনটো লেয়াৰ তাৰ নামটো হয় এণ্ডোমেট্ৰিয়াম। অ'কে, মাজৰটো কি হয়? মায়'মেট্ৰিয়াম। অ'কে, তো ভালদৰে চাবা। হোৱাট ইজ অভিউলেশ্যন? অভিউলেশ্যন মানে কি? ৰিলিজেছ অফ অভাম ফ্ৰম গ্ৰেফিয়ান ফলিকল। গ্ৰেফিয়ান ফলিকলৰ পৰা অভামটো যে ৰিলিজ হয়, অ'কে, ৰিলিজেছ অফ অভাম ফ্ৰম গ্ৰেফিয়ান ফলিকল। গ্ৰেফিয়ান ফলিকলৰ পৰা যে অভামটো ৰিলিজ হয় সেই প্ৰচেছটোকে আমি অভিউলেশ্যন বুলি কওঁ। ইটছ অ'কে। গ্ৰেফিয়ান ফলিকলে যেতিয়া তোমালোকৰ অভামটো এৰি দিয়ে, বা এটা আমি জানো যে পাৰ মান্থ এটা অভাম তোমালোকৰ ৰিলিজ হয়, সেই ৰিলিজ হোৱা প্ৰচেছটোকে অভিউলেশ্যন বুলি কোৱা হয়। ইটছ অ'কে। আৰু তাৰপিছতে ফাৰ্টিলাইজেশ্যন এই যোনটো তোমাৰ প্ৰচেছ থাকে বা ইভেণ্ট থাকে সেইটো অকাৰ হয়। ডেটছ ইট। ক্লিয়াৰ হৈছে? চ' তোমালোকৰ নেক্সট যোনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা, 2023ত আহিছিলে কি? ফাংচন অফ চেমাইনেল প্লাজমা।
সেমাইনেল প্লাজমাৰ ফাংচন কি এইটো কুৱেশ্যন মোৰ বহুবাৰ অহা দেখিবলৈ পোৱা গৈছে কি আহিছিলে চাবা এনচাৰ আহিলে তোমালোকে কি দিবা provides nutrients and medium for sperms ঠিক আছে তো নিউট্ৰিশ্যন মানে কি চাবা এটা স্পাৰ্ম জীয়াই থাকিবলৈ কিন্তু তাৰ বহুতো তোমালোকৰ নিউট্ৰিশ্যন প্ৰয়োজন কাৰণ আমি জীয়াই থাকিবলৈ সকলোৰে এটা এটা তোমালোকৰ খাদ্যৰ শক্তি বা শক্তিৰ উৎসৰ প্ৰয়োজন তো সেইটোক তোমালোকৰ কোনে প্ৰভাইড কৰি আছে সেমাইনেল প্লাজমাই এই স্পাৰ্মটোক প্ৰভাইড কৰি আছে মনত ৰাখিবা এণ্ড হুইচ হৰমন ইনডিউচ লেবাৰ যোনটো তোমাৰ বিষ হয় বা এটা লেবাৰ পেইন বুলি আমি যোনটো কওঁ মেডিকেলৰ টাৰ্মত চ' সেইটো তোমালোকৰ কোনে মানে অকণমান ইনডিউচ কৰে চ' এনচাৰটো কি হ'ল অক্সিটচিন তোমালোকে নিশ্চয় জানা এইটো কোন সময়ত ৰিলিজ হয় ডিউৰিং প্ৰেগনেঞ্চি চ' এই প্ৰচেছটো তোমালোকে ভালদৰে মনত ৰাখিবা অক্সিটচিনটো হ'ল হৰমন যোনটো তোমালোকৰ ইনডিউচ কৰে লেবাৰ পেইন অ'কে ডেটছ ইট চ' তোমালোকৰ নেক্সট যোনটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা হ'ল হোৱাট ইজ মৰিউলা 2024 আহিছিলে মৰিউলা মানে কি চাবা 16 চেল solid ball stage after cleavage আমি জানো যে তোমালোকৰ যে বাচ্চা যেতিয়া তোমালোকৰ বেবী এটা তোমালোকৰ সেই বহুত ডাঙৰ হৈ থাকে ডিউৰিং যোনটো প্ৰচেছ থাকে আমাৰ ফাৰ্টিলাইজেশ্যন প্ৰচেছৰ সময়ত বা সেই সময়ত তোমালোকৰ যোনটো বাচ্চাটো ডাঙৰ হয় তো সেই এটা সময়ত সেই 16 চেল ষ্টেজ সেই এটা ষ্টেজ লাভ কৰে সেই ষ্টেজটোকে আমি বৰুলা বুলি কওঁ ঠিক আছে তো গতিকে কি কৈছে ক্লেভেজ হোৱাৰ পিছত মানে মেৰ হোৱাৰ পিছত 16 চেল চলিড ষ্ট্ৰাকচাৰ ডাঙৰ এটা গোট হোৱা 16 চেলৰ ষ্ট্ৰাকচাৰ তাকে মৰিউলা বুলি কওঁ মনত ৰাখিবা এণ্ড ডিফাৰেঞ্চ বিটুইন অ'জেনেচিছ এণ্ড স্পাৰ্মেট'জেনেচিছ আৰু অ'জেনেচিছ মাজত যোন তোমালোকৰ ডিফাৰেঞ্চ সোধে আৰু 1 নম্বৰ আহে কুৱেশ্যনটো লগে লগে তোমালোকে কি লিখিবা অ'জেনেচিছ প্ৰডিউচেছ 1 অভাম অ'জেনেচিছে এটা অভাম প্ৰডিউচ কৰে কিন্তু আমি জানো স্পাৰ্মেট'জেনেচিছ প্ৰডিউচ 4 স্পাৰ্মছ নিশ্চয় তোমালোকে জানা এইটো নিশ্চয় জানা তোমালোকে মষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কি কৈছে যে স্পাৰ্মেট'জেনেচিছে প্ৰডিউচ কৰে স্পাৰ্ম আৰু 4টা স্পাৰ্ম আৰু অ'জেনেচিছে মাত্ৰ এটা অভামে প্ৰডিউচ কৰিব পাৰে নেক্সট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ লাষ্ট ইয়াৰৰ হোৱাট ইজ প্লেচেণ্টাটো কি আমি যোনটো তোমালোকৰ উলিয়াই আনিছোঁ এইটো হৈছে টেম্পৰাৰী অৰ্গেন কণ্টেইনিং ফিউটাছ টু ইউটেৰাইন ৱাল একচুৱেলি প্লেচেণ্টাটো কি চাবা এটা বেবী তোমাৰ যেতিয়া ডাঙৰ হৈ থাকে চ' সেই সময়ত তাৰ কিন্তু নিউট্ৰিশ্যনৰ প্ৰয়োজন বা সেই যোনটো ৱেষ্ট আছে ৱেষ্টখিনি বাহিৰলৈ উলিয়াব লাগে বা সি যোনটো তোমালোকৰ ৰেচপিৰেশ্যনৰ কাৰণে এটা তোমাৰ তাৰ প্ৰচেছ থাকিব লাগে বা এটা প্ৰক্ৰিয়া হ'ব লাগে সেইটো কাৰণে যোনটো মাদাৰৰ বডিৰ পৰা সেই বাচ্চাটোৰ বডিলৈকে আমি এটা টিউবৰ নিচিনা ষ্ট্ৰাকচাৰ থাকে তাক আমি প্লেচেণ্টা বুলি কওঁ তো সেইটোৱে ইয়াত কোৱা হৈছে মেডিকেলৰ তোমালোকক মানে লিখি দিয়া হৈছে আৰু যদি টেম্পৰাৰী অৰ্গেন এটা মানে চিৰস্থায়ী নহয় টেম্পৰাৰী অৰ্গেন কণ্টেইনিং ফিউটাছ টু ইউটেৰাইন ৱাল আৰু ফিউটাছৰ লগত সংযুক্ত এটা ষ্ট্ৰাকচাৰ ডেটছ ইট ৰোল অফ FSH ইন ফিমেলছ FSH মানে কি ফলিকল ষ্টিমুলেটিং হৰমন তাৰ ৰোলটো কি আছে ষ্টিমুলেটছ গ্ৰোথ অফ অভাৰিয়ান ফলিকল সি অভাৰিয়ান ফলিকলৰ গ্ৰোথ হোৱাত কি কৰে মানে ষ্টিমুলেট কৰি থাকে ডেটছ ইট তো ষ্টিমুলেট গ্ৰোথ অফ অভাৰিয়ান ফলিকল তোমালোকে ইয়াৰ লগে লগে তোমালোকৰ আজিৰ যোনটো তোমালোকৰ কুৱেশ্যন আমি আনিছিলোঁ 1 নম্বৰীয়া গোটেইখিনি শেষ হৈছে থেংক ইউ এভৰিৱান তোমালোকে শেষলৈকে চোৱাৰ বাবে আৰু নেক্সট তোমালোকৰ যদি এনেধৰণৰ কুৱেশ্যন লাগে তেনেহ'লে তোমালোকে নিশ্চয় জনাবা মই তোমালোকৰ বাবে পুনৰ আনাৰ চেষ্টা কৰিম আৰু এই কুৱেশ্যনখিনি ভালদৰে চাই গ'লে তোমালোকে নিশ্চয় এক্সামত 100% কুৱেশ্যন কমন লিখি আহিব পাৰিব বুলি মই কৈ দিছোঁ তোমালোকক চ' প্লিজ শ্বেয়াৰ দিছ ভিডিঅ' এণ্ড কমেণ্ট এ বিগ স্পেচিয়েলিষ্ট তোমালোকৰ কেনেকুৱা লাগিছে সেইটো তোমালোকে ক'বা বেয়া হ'লেও তোমালোকে নিশ্চয় জনাবা আৰু নেক্সট কোনো চেপ্টাৰ লাগে নিশ্চয় জনাবা পুনৰ দেখা দেখি হ'ম আৰু এটা ভাল এনাৰ্জি ক্লাছৰ সৈতে সিমান সময়লৈকে সুস্থ থাকা সবল থাকা জয় হিন্দ জয়